নমস্কাৰ, মই ঋতুৰাজ বৰুৱা। আপুনি কি বুলি ভাবে পৃথিৱীত মানুহে ঘটিব মানে টকা পইচাই ঘটিব নোৱাৰা বস্তু কোনবিলাক? যেনেকৈ মৰম, মানুহৰ তাৰপিছত সন্মান, এইবিলাক বস্তু মানুহে টকা পইচাই ঘটিব নোৱাৰে। কিন্তু কথা হ'ল কি, আকৌ এই বস্তুবিলাক বিচাৰিলেও নাপায়। নিজে বোলে মই বিচাৰিছোঁ, মোক মৰম কৰা, মোক সন্মান কৰা, তেনেকৈ ক'লেও নহ'ব যে মোক মানুহে সন্মান কৰিলে অন্তৰৰ পৰা কৰিব লাগিব। কেতিয়াবা কাৰোবাক হয়তো কোনোবাই ভয়ত সন্মান কৰে বা বাধ্যত মানুহক দেখুৱাই কাৰোবাক কোনোবাই মৰম কৰে। সেইটোতকৈ যিটো মানুহৰ যে অন্তৰৰ পৰা যিটো মৰম, সেই মৰমটো আদায় কৰিব পৰাটো ডাঙৰ কথা। এতিয়া মই এই কথাখিনি কেলৈ কৈছোঁ, এইকেইদিনত এটা বিষয় ওলাই আছে, সেইটো হৈছে এজন সাংবাদিকক এজন বিধায়কে মানে টক শ্ব'ত খুব বেয়াকৈ ক'লে। টক শ্ব' বুলি ক'লেতো আৰু বুজি পাইছে কথাটো যে এটা মানে আজিকালি সেইটো এটা সাংবাদিকৰ ঢং লেখীয়া হৈ গৈছে টক শ্ব' পতাটো। কিমান সমস্যা তাত কি হৈছে নহৈছে সেইবোৰ পিছৰ কথা, কিন্তু এনেই আৰু টক শ্ব' কাৰোবাক মাতি মেলি কিবা কিবি আলোচনা কৰি থাকে। তাৰপিছতে সেই কথাটোক লৈ পেলাই আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। এটা টক শ্ব' পাতিছিলে এজন সাংবাদিকে, NDTV। তাতে কাৰোবাক অতিথি মাতিলে। অতিথি মাতি পেলাই এজন বিধায়ককো মাতিলে, এইবিলাক নামনি বিলাক কংগ্ৰেছৰ, মাতি পেলাই ক'লে বোলে কিবা কিবি কথাত লাগি পেলাই কৈছে জাষ্ট গেট আউট। কোনোবাই আমাৰ অসমীয়া সমাজত এনেকুৱা কথা থাকে বোলে অতিথি মাতি লৈ পিনে আপুনি গেট আউট কৰি বুলি কৈ দিব। এইটো শিষ্টাচাৰ ভিতৰত পৰিলে নপৰিলে? যদি অতিথি মাতি পিনি গেট আউট বুলিয়ে ক'বলৈ হয়, তেতিয়াহ'লে সেইজন কেনেকুৱা ধৰণৰ কথা? আৰু অতিথিও বহি থকা নাই, আৰু অতিথিয়েও মানে গৃহস্থক একদম গালি পাৰি পেলালে। ইয়াকে লৈ সাংবাদিকক এতিয়া অপমান হৈ গ'ল। অপমান কৰিলে বুলি গোটেইখন চাৰিপিনে ৰৌজাল বজাল হৈ আছে। এতিয়া কথাটো হয় যে সাংবাদিকৰ অপমান হৈছে, লগতে অতিথিজনেও অপমান হৈছে, আৰু অতিথিজনে ক্ষমা বিচাৰিলে। এতিয়া ইয়াত দুখটো কাৰ? ৰাইজে নিজে বিচাৰ কৰিব যে দুখটো প্ৰকৃততে কাৰ। এজন মানে জনপ্ৰতিনিধি, ইমানখিনি মানুহৰ যিজনে প্ৰতিনিধিত্ব কৰে, তেনেকুৱা মানুহ এজনে কোনোবাই কিবা এষাৰ কৈ দিয়াৰ লগে লগে ইমান উত্তেজিত হোৱাৰ কিবা কাৰণ থাকিব নালাগে। আৰু এজন গৃহস্থইও বা এজন জ্যেষ্ঠ সাংবাদিকেও এনেকৈ কৈ দিব নালাগে। মানে টক শ্ব'বিলাক এই যে অসমৰ এজন তথাকথিত সাংবাদিক, মানুহে আজিকালি সেইজনক সাংবাদিক বুলি নাভাবে। এই অৰ্ণৱ গোস্বামী বুলি কোৱা এজন, সেইজনক মানুহে আজিকালি বিজেপি মুখপাত্ৰ বুলিয়ে ভাবে। সেইজনৰ দৰে টক শ্ব' মানুহে পাতিব নালাগে। কাৰণ সেইজন সাংবাদিক নহয়েই। মানুহে তেওঁক স্বীকৃতি কাহানিৰে বাদ দিলে, আৰু মানুহৰ চকুত তেখেতৰ প্ৰতি সাংবাদিকৰ প্ৰতি থকা সন্মানটো তেখেতৰ প্ৰতি নাই। গতিকে কথাখিনি আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চিন্তা কৰিবচোন। ধন্যবাদ। ইয়াৰ পিছতে দৰ্শকসকলে এই ভিডিঅ'টো আগবঢ়ালোঁ। এই ভিডিঅ'টো চাই দৰ্শকে নিজে বিচাৰ কৰক যে এজন সাংবাদিকৰ ব্যৱহাৰ এনে হ'ব লাগে নালাগে। তেওঁ কোনটো দিশৰ পৰা এজন জনপ্ৰতিনিধিক এনেদৰে ক'ব পাৰে? এইবিলাকক মানে কথা যে চতুৰ্থ স্তম্ভৰ কাৰণে ভাল হৈছে নে বেয়া হৈছে? আপুনি কি বুলি ভাবে? আপোনাৰ মতামত আগবঢ়াব পাৰিব। ধন্যবাদ। কথা নক'ব আপুনি। এতিয়া চিজ ফায়াৰ যিটো কৰিলে, চিজ ফায়াৰটো কেৱল মাত্ৰ আদানীক বচাবৰ কাৰণেহে তেওঁলোকে। এইবোৰ কথা নক'ব আপুনি। নহ'লে আদানী কথা নক'ব।